কামাখ্যা মন্দিৰৰ পুৱাৰ পৰিৱেশ আমি দেখুৱাইছো আৰু মূল প্ৰৱেশদ্বাৰ খুলি দিয়াৰ পিছতে উখল মাখল পৰিৱেশ আৰু সকলোফালে এতিয়া ভক্তৰ সমাগম আৰু আমি পৰিৱেশ দেখুৱাইছো। মোৰ সৈতে পৰাগ মেচ আছে, পৰাগ মেচে পৰিৱেশ দেখুৱাইছে আৰু এই পৰিৱেশ তেওঁলোকে ভক্তগণ আহিছে আৰু ভক্তগণে আহি মা কামাখ্যা দৰ্শনৰ বাবে তেওঁলোকে দীঘলীয়া এক শাৰী আৰু যথেষ্ট আজিৰ দিনটোত পুৱাৰ ভাগত এই পুৱাৰ সময়খিনি যথেষ্ট ভিৰ হৈছে আৰু ভিৰৰ মাজেৰে মা কামাখ্যাক দৰ্শন কৰিবৰ কাৰণে সকলো আহিছে আৰু পৰিৱেশ দেখুৱাইছো আমি পুৱাৰ পৰিৱেশ এয়া আৰু এনেদৰে সকলো আহিছে। আমি কথা পাতিব বিচাৰিছিলোঁ বহু ভক্তৰ সৈতে আৰু তেওঁলোকে কৈছিলে যে তেওঁলোকে বিভিন্ন স্থানৰ পৰা আহিছে, নিশাৰ পৰাই তেওঁলোকে শাৰী পাতি মাক দৰ্শন কৰিবৰ কাৰণে তেওঁলোকে শাৰী পাতি আছে আৰু এয়া যথেষ্ট এক দীঘলীয়া শাৰী বুলি ক'ব লাগিব আৰু এই শাৰীৰ মাজেৰে তেওঁলোকে মা কামাখ্যা যি দৰ্শন এই দৰ্শন কৰিবৰ কাৰণে তেওঁলোকে এনেদৰে আহিছে, বিভিন্ন স্থানৰ পৰা আহিছে। গতিকে আমি কথা পাতিব বিচাৰিম। ক'ৰ পৰা আহিছে? बिहार बिहार से? खगड़िया बिहार। कब आया आप? रात 12 बजे। 12 बजे? हाँ। कौन कौन आया? 5 गो साथी आया मेरा। क्या बोलना चाहेंगे? बोलना चाहेंगे यहाँ थोड़ा दिक्कत हो रहा है, बहुत परेशानी हो रहा है, दिक्कत हो रहा है? पूजा करने में बहुत दिक्कत हो रहा है, बंद कर दिए हैं। यही सब, बाद बाकी सब ठीक है। हाँ, गर्भगृह এওঁলোক আহিছে বিহাৰৰ পৰা আহিছে, মাক দৰ্শন কৰিবৰ কাৰণে আহিছে আৰু তেওঁলোকে এনেদৰে শাৰী পাতি তেওঁলোকে মাক দৰ্শন কৰিব আৰু পুৱাৰ পৰিৱেশ দেখুৱাইছো। এনেদৰে বিভিন্ন স্থানৰ পৰা এইসকল ভক্ত আহিছে। ইতিমধ্যে নীলাচলৰ বুকুত বিভিন্ন স্থানত সাধু সন্যাসী সন্ত সাধুৱে তেওঁলোকে বিভিন্ন স্থানত তেওঁলোকে তপ জপ কৰিছে আৰু তেওঁলোকে সাধনাত লিপ্ত হৈছে। গতিকে এই যি ক্ষণ, এই যি পৰিৱেশ, সেই পৰিৱেশ আচলতে মা কামাখ্যাৰ দৰ্শনৰ বাবে অহা এই ভক্তই তেওঁলোকৰ মনৰ যি কামনা, মনৰ যি বাঞ্ছা তাকে লৈ তেওঁলোকে আহে আৰু এই পুৱাৰ পৰিৱেশ আমি দেখুৱাইছোঁ। যি মুখ্য প্ৰৱেশদ্বাৰ খুলি দিয়াৰ লগে লগেই এনেধৰণে এটা পৰিৱেশৰ সূচনা হৈছে আৰু এই পৰিৱেশ আমি বিভিন্ন সময়ৰ পৰা দেখুৱাই আছোঁ। এইকেইদিন আমি একেৰাহে ND24 দৰ্শকসকলক আমি এই পৰিৱেশ দেখুৱাইছোঁ, পুৱাৰ পৰিৱেশ আমি দেখুৱাইছোঁ। আজিৰ দিনটোত এই বুধবাৰৰ পুৱাৰ পৰিৱেশ আমি দেখুৱাইছোঁ আৰু এইসকল ভক্তই তেওঁলোকে আহিছে মাক দৰ্শন কৰিবৰ কাৰণে আহিছে আৰু সকলোৱে আচলতে মা কামাখ্যা বুলি ক'লে আচলতে ব্যাকুল হৈ থাকে। তেওঁলোকৰ মনৰ যি শান্তি, যি কামনা, সেই কামনা তেওঁলোকে লভিবৰ বাবে তেওঁলোকে মাক দৰ্শন কৰিবৰ কাৰণে আহে। গতিকে এই ধৰণৰ পৰিৱেশ এটা সৃষ্টি হৈছে, যথেষ্ট এটা তেওঁলোকৰ আচলতে এই এটা ভিৰ পৰিলক্ষিত হৈছে আৰু ভিৰ হোৱাৰ কাৰণেই তেওঁলোকৰ মাজত হয়তো যথেষ্ট এটা হুলস্থুল পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু সকলোৱে এয়া তেওঁলোকে মাক দৰ্শন কৰিবৰ কাৰণে আহিছে। আমি কথা পাতিব বিচাৰিম। কাহ আছে আপ? हम लोग विश्वनाथ चाराली। অসমৰে হয়? অসমৰে হয়। কেতিয়া আহিলে? ৰাতিপুৱাই আহিলে? যথেষ্ট ভিৰ হৈছে বহুত বেছিকে। মাক দৰ্শন কৰিবলৈ আহিলে, কি ক'ব? ভালে লাগিছে আহি। নিশ্চয়কৈ আৰু এইসকল আহিছে আৰু আমি বিভিন্নজন আছে, আমি তেওঁলোকৰ পৰাও কথা পাতিব বিচাৰিম। গতিকে কাহ আছে আপ? मैं तो उत्तर प्रदेश से। उत्तर प्रदेश से है? हाँ। कब आया? मैं कल आज 22 तारीख को आया। अब हर साल आते हैं कि इस बार ही आया है? मैं पहली बार आया। पहली बार आया है। कैसा लगा? मेरे को तो बहुत खराब लग रहा है यहाँ। क्यों? ना यहाँ का पता ही लग रहा है कि लाइन कहाँ है और ये उधर से लगाए, फिर वहाँ से बोला नहीं इधर जाओ। अब आज हम यहाँ पहुँचे तो इधर बोल रहे जाओ, उधर गए तो ताला लगा रखा है, उधर आगे गए तो बोला टोकन लेके आओ 501 रुपये का। तो ये क्या मतलब है? আচলতে এয়া আচলতে তেওঁলোকৰ মনৰ যি ক্ষোভ, আচলতে সকলোৱে এই সময়খিনিত আচলতে হুলস্থুল এটা পৰিৱেশৰ সূচনা হয়। গতিকে তেওঁলোকৰ যি মাক দৰ্শন কৰিবৰ কাৰণে তেওঁলোকৰ যি হেঁপাহ, মাক দৰ্শন কৰিবৰ কাৰণে তেওঁলোকৰ যি আনন্দ, সেই আনন্দ কিন্তু এনেকৈ তেওঁলোকৰ থকা পৰিলক্ষিত হৈছে। পৰাগ মেচ আছে, পৰাগ মেচে পৰিৱেশ দেখুৱাব। এয়া মা কামাখ্যা মন্দিৰৰ পুৱাৰ পৰিৱেশ আৰু পুৱাৰ ভাগতো এনেদৰে ভক্ত আহিছে আৰু ভক্ত আহি তেওঁলোকে মাক দৰ্শন কৰিবৰ কাৰণে আহিছে আৰু এই আচলতে মা কামাখ্যাৰ প্ৰতি থকা মৰম, মা কামাখ্যাৰ প্ৰতি থকা তেওঁলোকৰ যি ভক্তি, সেই ভক্তিক লৈ তেওঁলোকে আহিছে। বাইদেউ ক'ৰ পৰা আহিছে? বৰপেটাৰ পৰা। কোন আহিছে? আপোনালোকে বৰপেটাৰ পৰা আহিছে? কোন আহিছে? খুড়ীমা আহিছে, ভণ্টি আহিছে, হাজবেণ্ড আহিছে। পুৱাই আহিলে? ৰাতি আহিছো। লাইন পাতি আছিলে নেকি? লাইন পাতা গেটত থিয়া দি আছিলো, লাইন কৰি পাতি। দীঘলীয়া লাইন? বহুত দীঘলীয়া, বহুত মানে ৰাতিপুৱাই গৈছে। আৰু এনেদৰে তেওঁলোকৰ মনৰ কথাবোৰ আমি জানিবলৈ চেষ্টা কৰিছোঁ আৰু এই পুৱাৰ পৰিৱেশ আমি দেখুৱাইছোঁ। গতিকে এনেধৰণৰ এটা পুৱাৰ পৰিৱেশৰ সূচনা হৈছে। গতিকে সময় বাগৰি যোৱাৰ লগে লগেই তেওঁলোকে মাক এনেদৰে সকলোৱে আহি শাৰী পাতি তেওঁলোকে মাক দৰ্শন কৰিব আৰু মাক দৰ্শন কৰি তেওঁলোকৰ মনৰ যি শান্তি, মনৰ যি কামনা, সেই কামনা এনেদৰেই কিন্তু তেওঁলোকে লোৱা পৰিলক্ষিত হৈছে। আমি আৰু বিভিন্ন সময়ৰ পৰা আমি পিছৰ সময়ৰ পৰা আমি এনেধৰণৰ পৰিৱেশ আমি ND24 দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিম।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা